নমস্কাৰ চাবিৰসকল মই আকৌ আজি আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াত মই এটা খবৰ আপোনালোকক দিম বুলি এই ভিডিঅ'টো বনাইছোঁ। খবৰটো হ'ল চাবিৰসকল যে আমাৰ বৰ্তমান শিক্ষা সপ্তাহ যিটো আমি শিক্ষা সপ্তাহ বুলি কওঁ সেইটো চলি আছে। সকলোৱে জানে সেই শিক্ষা সপ্তাহটো কি। আচলতে আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 সেইটো যেতিয়াৰ পৰা কাৰ্যকৰী হৈছিলে বা ওলাইছিলে তেতিয়াৰ পৰা আজিলৈকে 4 বছৰ হ'ল। গতিকে এতিয়া 4th এনিভাৰ্চাৰী হিচাপে পালন কৰিবলৈ এটা কাৰ্যসূচী লোৱা হৈছে যিটো আমি শিক্ষা সপ্তাহ বুলি কওঁ আৰু সেইটো আমি 5 তাৰিখৰ পৰা যোৱা 5 তাৰিখৰ পৰা আমি পালন কৰি আহিছোঁ। আৰু এতিয়া কথাটো হ'ল এনেকুৱা পালন কৰি আমি আগষ্ট মাহৰ 11 তাৰিখেও পালন কৰিবলগীয়া আছিলে। আগষ্ট মাহৰ 11 তাৰিখেও পালন কৰিবলগীয়া আছিলে। সেইটো এতিয়া কেনচেল কৰা হ'ল। এটা অৰ্ডাৰ ওলাইছে, আপোনালোকে যদি পঢ়িছে বা পঢ়া নাই, এতিয়া যদি পঢ়ে আপোনালোকে কথাটো গম পাব। ইয়াত লিখা আছে, মই পঢ়ি দিওঁ অলপ। In partial modification of Government of Assam's order number দিয়া আছে ইমান, date দিয়া আছে 24 ইমান. In respect of the celebration of Shiksha Saptah, Sampriti Bhojan under Community Involvement Day, scheduled on 11th August 2024, will be celebrated in all schools on 12th August 2024 in place of 11th August 2024. 11 আগষ্ট তাৰিখে যিটো পালন কৰিবলগীয়া আছিলে সেইটো এতিয়া 12 তাৰিখে পালন কৰা হ'ব বুলি ইয়াত কোৱা হৈছে। গতিকে কথাটো সেইটোৱে যে যিটো হ'বলগীয়া আছিলে 11 তাৰিখে এইটো কেনচেল কৰা হ'ল। গতিকে সকলোৱে যাতে দেওবাৰ আছিল আচলতে এই 11 তাৰিখ, গতিকে দেওবাৰ বুলি সেইটো এতিয়া কেনচেল কৰি সোমবাৰত নিয়া হ'ল। আচলতে যেতিয়া এইটো স্কেডিউল বনোৱা হৈছিলে সেইটো সময়ত চাগে দিনটো চোৱা নাছিলে। 11 তাৰিখ যে দেওবাৰ পৰে বা দেওবাৰত পৰে সেইটো চোৱা নাছিল চাগে। গতিকে এতিয়া চাগে গম পালে সকলোৱে যে এইটো কেনচেল কৰা হ'ল আৰু এতিয়া 12 তাৰিখে এইটো উদযাপন কৰা হ'ব। আমি পালন কৰিব লাগিব আৰু সেইটোৱে। ইয়াত আকৌ যদি পঢ়ি যাওঁ অলপমান দিয়া আছে কিবা এটা, এইটো চাওঁ। Districts will share reports and good geotagged photographs on celebration of Sampriti Bhojan on 12th August 2024 in the prescribed format and closed here with at 3 p.m. on 12. Okay. 3টা বজাত এনেকুৱা ফৰ্মেট দিব লাগিব বুলি কৈছে আৰু এটা ফৰ্মেট দিয়া হ'ব বাৰু আচলতে কথাটো দিয়া হ'ল হ'ব পাৰে বা দিব সেইদিনাখন 12 তাৰিখ দিনাখন দিব পাৰে এটা ফৰ্মেট। সেই ফৰ্মেট মতে বা সেই ফৰ্মেটত জিঅ' টেগ কৰা ফটো কেপচাৰ কৰি ফটো মাৰি এইটো ছাবমিট কৰিব লাগিব বুলি ইয়াত দিয়া হৈছে। গতিকে কথাটো সেইটোৱেই, আপোনালোকে মনত ৰাখিব যে 11 তাৰিখটো কেনচেল কৰি এতিয়া 12 তাৰিখ সোমবাৰে লোৱা হৈছে। ধন্যবাদ।